A very good morning to all of you. আজি আমি ইৰাণত হৈ থকা যেটো বৰ্তমান সময়ত এটা যুদ্ধৰ পৰিস্থিতি আৰু এটা খুব মানে হিংসাত্মক পৰিস্থিতি আমি দেখিবলৈ পাইছো যাৰ কাৰণে বহুখিনি অন্য জিঅ'পলিটিক্যাল টেনশন হৈছে তাৰ বিষয়ে নতুন কিছুমান কথা আলোচনা কৰিম এতিয়া West Asian crisis টোত দুয়োপক্ষৰ বিচাৰিছে যে পিস বা শান্তি ঘূৰি আহক কিন্তু দুয়োপক্ষৰে কিছু শৰ্ত আছে এই শৰ্তসমূহ আমি বুজি পাব লাগিব তেতিয়া আমি এই গোটেই ক্ৰাইসিসটো ভালদৰে বুজি পাম আৰু এই ক্ৰাইসিসটো কেনে ধৰণে আমি ভাৰতবৰ্ষৰ যেহেতু এই ক্ৰাইসিস এই যেটো সমস্যা আছে এই সমস্যাটোৰ লগত বহু পোনপটীয়াকৈ জড়িত হৈ আছে কাৰণ কি আমাৰ অৰ্থনীতি ইয়াৰ ওপৰত বহুখিনি জড়িত আৰু সেই কাৰণে এইখিনি কথা বুজিবলৈ হলে এই যিখিনি নতুন মানে আলোচনা আহিছে এইখিনি কথা আমি ভালদৰে বুজি পাব লাগিব তাৰ লগতে এখন বহুত গুৰুত্বপূৰ্ণ দেশ এই গোটেই পিস টকটো বা শান্তি শৃংখলা ঘূৰি অহাৰ কাৰণে এখন দেশৰ ভূমিকা আৰু বেছি গুৰুত্ব হৈ পৰিছে সেই দেশখন হৈছে লেবানন এতিয়া ইৰানে কৈছে যে তেওঁলোকে ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিব যদিহে ইউনাইটেড ষ্টেটছে নিজৰ ব্লকেডছ বিলাক আতৰাই দিয়া আমি ইয়াৰ আগৰটো ক্লাছত ডিসকাস কৰিছিলো কেনেকৈ ব্লকেডৰ ওপৰত ব্লকেড হৈ আছিল ইৰানে প্ৰথমতে ষ্ট্ৰেইট অফ হৰমুজত ব্লকেড কৰিলে তাৰ পিছত ইউএছৰ য'ত বেস আছে তাত ইউএছএ আকৌ ব্লকেড আৰম্ভ কৰিলে যেটো কাৰণে এতিয়া সমস্যা বৃদ্ধি হৈছে এতিয়া ইয়াত এটা কথা প্ৰপ'জাল আহিছে ইৰানৰ ফালৰ পৰা যে আমি পিস বা শান্তিৰ কাৰণে আলোচনা কৰিম ইয়াৰ আগতে এটা শান্তিৰ আলোচনাৰ যেটো ব্যৱস্থা লোৱা হৈছিল হেতু ফেইল হ'ল তাৰ পিছত আকৌ এতিয়া ইৰানে এটা প্ৰপ'জাল দিছে শান্তিৰ কাৰণে চুক্তিৰ কাৰণে কিন্তু ইয়াত কৈছে যে তেওঁলোকে নিউক্লিয়াৰ নেগোচিয়েচন পাৰমাণৱিক যিখিনি শক্তি তাৰ কাৰণে বিশেষভাৱে এই যুদ্ধখনৰ মূল কাৰণটো হেয়াই হয় আৰু এইখিনি কথা এতিয়া তেওঁলোকে ডিসকাস নকৰিব তাৰ লগে parallel developments in Lebanon where tensions are involving Hezbollah complicate peace efforts এটা লেবানন মই কৈছো ইতিমধ্যে যে লেবানন বোলা এই দেশখনৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে কাৰণ লেবাননৰ যদি আপোনালোকে পলিটিক্স চাই বা ইয়াৰ যিখিনি সমস্যা চাই তেতিয়া দেখিবলৈ পাব যে ইজৰাইলৰ লগত ই পোনপটীয়া যুদ্ধত ইতিমধ্যে লিপ্ত হৈ আছে এতিয়াৰ পৰা নহয় বহু আগৰে পৰা আৰু ইয়াৰ কাৰণে আপোনালোকে যেতিয়া এই মানে লেবাননৰ মানে যেটো কোড অৱস্থিত সেই কথাখিনি জানিলে আৰু ভালকৈ ক্লিয়াৰ হ'ব ইজৰাইলৰ একেবাৰে নৰ্থতে আছে লেবানন তাৰ কাষত আছে সিৰিয়া আৰু এইখন হৈছে মেডিটেৰেনিয়ান সি এটা লেবানন খনৰ পলিটিক্সটো অকনমান মানে কমপ্লেক্স কাৰণ লেবাননত এখন গভৰ্ণমেণ্ট আছে চৰকাৰ আছে জাস্ট লাইক এনি আদাৰ ষ্টেট বাকি যিকোনো দেশৰ দৰে তেওঁলোকৰ এখন গভৰ্ণমেণ্ট আছে কিন্তু এই গভৰ্ণমেণ্টৰ লগত জড়িত হৈ আছে হেজবল্লাহ বোলা এটা অৰ্গানাইজেশ্যন এই অৰ্গানাইজেশ্যনটো এই হেজবল্লাহ বোলা অৰ্গানাইজেশ্যনটোক বহুখিনি দেখে ইউএনএও টেৰৰিষ্ট অৰ্গানাইজেশ্যন বুলি গণ্য কৰিছে কিন্তু এই হেজবল্লাহৰ ওচৰত ইমান আৰ্মি আছে ইমান তেওঁলোকৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আছে যে গভৰ্ণমেণ্টৰ আৰ্মিৰ ওচৰত যিমান অস্ত্ৰ-শস্ত্ৰ বা যিমান ইহতি গভৰ্ণমেণ্টৰ আৰ্মি যিমান শক্তিশালী তাতকৈ বেছি শক্তিশালী হেজবল্লাহৰ আৰ্মি যেটো কাৰণত হেজবল্লাহ হৈছে এটা মুছলিম শিয়া মুছলিমৰ এটা সংগঠন আৰু শিয়া মুছলিমৰ সংগঠন আমি বুজিবই পাৰিছো যে এই হেজবল্লাহৰ লগত পোনপটীয়াকৈ জড়িত হৈ আছে ইৰাণ আৰু হেজবল্লাহ সদায় ইয়াৰ উৎপত্তিৰ পৰাই ই এটা কথা হুংকাৰ দি আহিছে যে ইজৰাইলৰ যেটো ইজৰাইলখন যেহেতু আমি জানো 1949ত এখন নতুনকৈ গঠন হোৱা এখন দেশ এইখিনি অঞ্চলত হেজবল্লাহ ইয়াত থকা যেটো মানে তেওঁলোকৰ স্থিতি হেতু কোনোদিনে গ্ৰহণ নকৰে আৰু সময় হুংকাৰ দি আহিছে ইজৰাইলক উফৰাই পঠোৱাৰ কথা আৰু এই হেজবল্লাহ সময় সহায় কৰি আহিছে পোনপটীয়াকৈ ইৰানে এটা সেই কাৰণে এই যেটো ইস্যু আহিছে এই ইস্যুটো অলপমান কমপ্লেক্স হৈ পৰিছে যেহেতু এই টেনশনটো হেজবল্লাহৰ লগত জড়িত আৰু এই পিছটো ইমান সহজ নহয় এই শান্তি শৃংখলা ঘূৰাই আনাটো ইমান বেছি সহজ নহয় এটা ইৰানে কৈছে আমি মেৰিটাইম হৰমুজ খুলি দিম ষ্ট্ৰেইট অফ হৰমুজ খুলি দিম তাৰ বিনিময়ত ইউএছএ নিজৰ ব্লকেড বিলাক আঁতৰাই দিব লাগিব কিন্তু নিউক্লিয়াৰৰ কথা নিউক্লিয়াৰ প্ৰগ্ৰামৰ কথা আমি এতিয়াই আলোচনা নকৰো সো
এতিয়া কথা হ'ল যে এইটো পিচ প্ৰপ'জেল তেওঁলোকে পাকিস্তানৰ জৰিয়তে ইউএছএক দিছে তাৰ লগে লগে ইৰাণে ডিপ্ল'মেটিক আউটৰিচ প্ৰগ্ৰাম এটা লৈছে তাৰমানে তেওঁলোকৰ নিজৰ ডিপ্ল'মেচি এইকেইখন দেশলৈকে পঠিয়াইছে ৰাছিয়া ওমান আৰু গাল্ফ কাণ্ট্ৰিজ কিন্তু USA প্ৰপ'জেলটো ল'বনে নাই আৰু শান্তি ঘূৰি আহিবনে নাই এইখিনি অঞ্চলত US ইজ ৰিলাক্টেণ্ট ল'ব খোজা নাই কাৰণ নিউক্লিয়াৰ প্ৰগ্ৰেমৰ কথাটো এইটো আনৰিজল্ভ হৈয়ে থাকিব যদি এই প্ৰপ'জেলটো লোৱা যায় এতিয়া এইখিনি কথাটো আমি ইতিমধ্যে জানো যে ইৰাণৰ আৰু ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত তেওঁলোকৰ যিখিনি প্ৰভাৱ আছে কেনেকৈ আমাৰ গোটেই বিশ্বৰ তেল বা বেলেগ বেলেগ সামগ্ৰী আনা নিয়া কৰাত বেপাৰ বাণিজ্য কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেইকাৰণে এতিয়া অনগোয়িং টেনশ্যন যিবিলাক চলি আছে এফালে ইজৰাইল আৰু ইৰাণে বেক কৰাই হেজবুল্লাই ইজৰাইলৰ ওপৰত এটেক কৰিছে সময় ইজৰাইলে হেজবুল্লাৰ ওপৰত লেবাননৰ ওপৰত এটেক কৰিছে আৰু সেইকাৰণে এই গোটেই কমপ্লেক্স হৈ গৈছে কেইবাখনো দেশ এই গোটেই ইছ্যুটোৰ লগত জড়িত হৈ থকাৰ কাৰণে গোটেইকেইটা মিক্স হৈ থকাৰ কাৰণে ইয়াত বৰ শান্তি শৃংখলা ঘূৰাই অনাটো বৰ এটা সহজ প্ৰক্ৰিয়া নহয় আৰু সেইবাবে এতিয়া এই ডিলটো ইনকমপ্লিট হৈয়ে ৰ'ব নিচিনা আমাৰ অনুভৱ হৈছে এতিয়া আমাৰ সকলোৱে জানো আমাৰ ভাৰতৰ কি পাৰ্সপেক্টিভ আছে ভাৰতে সদায় কৈছে আলোচনাৰ মাজেৰে এইখিনি সমাধান কৰিব লাগে কাৰণ আমাৰ যেটো অয়েল ইম্পোৰ্টছ হয় অয়েল ইম্পোৰ্টছৰ কাৰণে আমাৰ পেট্ৰলিয়াম ক্ৰুড অয়েলৰ কাৰণে আমি বহুত হেভিলি ডিপেন্ডেন্ট হয় এই সমূহ দেশসমূহৰ ওপৰত তাৰ লগতে LPG ক্ৰাইসিস আমি সকলোৱে গমেই পাইছো কিমান এটা ডাঙৰ ক্ৰাইসিস আমাৰ সকলোৰে আগত দেখা দিছে তাৰ কাৰণে এই যেটো ইস্যু হয় এই ইস্যুজ বিলাক আমি সলভ কৰিব লাগিব আৰু তাৰ কাৰণে যি ধৰণে আমাৰ ভাৰতবৰ্ষই এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় কাৰণ কি আমাৰ নিজৰ স্বাৰ্থৰ কথা আমাৰ ন্যাশনাল ইন্টাৰেষ্টৰ কথা ৰাষ্ট্ৰৰ স্বাৰ্থৰ কথা ইয়াতে জড়িত হৈ আছে ওকে সো ইয়াতে আপোনালোকক কৰিবলগীয়া কথা এইটো আছে যে এই যিখন মেপ এই মেপখন বহুত গুৰুত্ব সহকাৰে চাব গোটেইখিনি য'ত আমাৰ ইৰাণ আছে ইৰাণৰ ওচৰে পাজৰে যিবিলাক দেশ আছে কি সাগৰ আহিছে আৰু কি ষ্ট্ৰেটছ আছে ইত্যাদি এইখিনি ওপৰত প্ৰশ্ন অহাটো খুবেই বেছি সম্ভাৱনা আছে 2017 চনত এটা প্ৰশ্ন আহিছে যে ওয়াৰ্ল্ড অয়েল ট্ৰান্সপোৰ্ট অয়েলটো এটা গোটেই বিশ্বৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু কাৰণ ই আমাক ঊৰ্জা দিয়ে এনাৰ্জি দিয়ে আৰু এনাৰ্জি নহলে আমি কোনেও চলিব নোৱাৰো আজি মডাৰ্ন যুগত সেই কাৰণে ওয়াৰ্ল্ডৰ অয়েল ট্ৰান্সপোৰ্টৰ লগত জড়িত কোন কেইটা জায়গা আমি জানো বা জড়িত হৈ আছে ষ্ট্ৰেইট অফ হৰমুজ আমি জানোই ইতিমধ্যে এটো বহুত নিউজত আছে পাৰ্চিয়ান গাল্ফত ষ্ট্ৰেইট অফ মালাক্কা ইণ্ডোনেছিয়া আৰু এইখিনি জায়গাত এই ষ্ট্ৰেইট অফ মালাক্কাটো বহুত গুৰুত্বপূৰ্ণ এটা ষ্ট্ৰেইট যাৰ থ্ৰু দিও বহুখিনি আমাৰ গোটেই বিশ্বৰ বেপাৰ বাণিজ্য প্ৰায় 1/3 এইখিনি এই এৰিয়া দি যায় বাবেল মানদেবটো এটা গুৰুত্বপূৰ্ণ আমাৰ ষ্ট্ৰেইট বুলি আমি ক'ব পাৰো যেনেকৈ ষ্ট্ৰেইট অফ হৰমুজ আছে আৰু এইটো গাল্ফ অফ ওমান নহয় গাল্ফ অফ এডেন আমাৰ ৰেড সি আৰু আমাক জড়িত মানে ইণ্ডিয়ান ওশেন এৰেবিয়ান সি জোৰা লগোৱা এইটো এটা বহুত গুৰুত্বপূৰ্ণ বস্তু মানে ষ্ট্ৰেইট সো এই গোটেইকেইটাই ওয়াৰ্ল্ড অয়েল ট্ৰান্সপোৰ্টৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ স্থান একোটা গুৰুত্বপূৰ্ণ স্থান এই গোটেইকেইটা আপোনালোকে মেপত প্লট কৰিব আৰু ধুনীয়াকৈ চাব কাৰণ কি আগতে অহা প্ৰশ্ন পাকে প্ৰকাৰান্তৰে আকৌ বেলেগ ধৰণে ৰিসাৰ্ফেচ হয় আমাৰ এক্সাম বিলাকত মেইনছত কোৱেশ্চন আহিব পাৰে ৰিসেন্ট ডেভেলপমেন্টস ইন ৱেষ্ট এছিয়া হাইলাইট এ কমপ্লেক্স ইন্টাৰপ্লে বিটুইন মেৰিটাইম সিকিউৰিটি প্ৰক্সি কনফ্লিক্টস এণ্ড নিউক্লিয়াৰ ডিপ্ল'মেচি যে এই যে ৱেষ্ট এছিয়াত যেটো আমি সমস্যা দেখিবলৈ পাইছো ইয়াত বহুখিনি বস্তু জড়িত হৈ আছে যেনেকৈ মেৰিটাইম সিকিউৰিটি এই ষ্ট্ৰেইট অফ হৰমুজৰ থ্ৰু দি আমাৰ যিখিনি বেপাৰ বাণিজ্য আছে তাৰ ওপৰত কেনেকুৱা ধৰণৰ আমি নিৰাপত্তা সুৰক্ষা ইত্যাদি পাওঁ প্ৰক্সি কনফ্লিক্টস প্ৰক্সি মানে হেজবুল্লাহ যেনেকৈ লেবাননত থকা এই গুৰুত্বপূৰ্ণ অৰ্গেনাইজেশ্যনটো ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি আছে ইজৰাইলে তাৰ ওপৰত আক্ৰমণ কৰিছে এটা কমপ্লেক্স হৈ পৰে তাৰ লগতে নিউক্লিয়াৰ ডেমক্ৰেসি এই ক্ষেত্ৰত আমাৰ ইৰাণৰ ওপৰত যেটো এতিয়া মানে সমস্যা আমি দেখিবলৈ পাইছো ইৰাণত ইয়াৰ লগত আপুনি গোটেইখিনি জড়িত কৰি পেলাই এটা এনসাৰ লিখিবলৈ কৈছে ওকে নেক্সট জিওগ্ৰাফিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ পৰে বতাহ বা
ধুমুহা ইত্যাদি ঠিক আছে এতিয়া বতাহ বলে এই বতাহ যে বলে প্ৰত্যেক আমাৰ জিঅ'গ্ৰাফিৰ কাৰণে আমাৰ ভূগোলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আমি জানো যে আমাৰ বতাহবিলাকে আমাৰ ভূগোল বা আমি যিটো স্থানত বসবাস কৰোঁ তাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই বতাহবিলাকে আমাৰ কালচাৰটো আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰতো এটা ডাঙৰ প্ৰভাৱ পেলায় বতাহবিলাকৰ লগত যেনেকৈ আমাৰ বিহুৰ লগত বতাহ জড়িত হৈ আছে বৈদৈচিলা জড়িত হৈ আছে ঠিক তেনেকৈ বতাহৰ লগত আমি কি শস্য ৰোপণ কৰিম আমাৰ থটছ আমাৰ বিহেভিয়াৰ পেটাৰ্নছ আমি কেনেকৈ আমাৰ নিজৰ কাৰ্যকলাপবিলাক আমি ধুনীয়াকৈ ষ্ট্ৰাকচাৰ কৰিম এই আমাৰ ক্লাইমেট আমাৰ যিটো বাতাবৰণ হয় এই বাতাবৰণে যথেষ্ট বেছি ইনফ্লুৱেঞ্চ কৰে মানে প্ৰভাৱিত কৰে এতিয়া আমাৰ ভাৰতত কেনেকুৱা ধৰণৰ বতাহ বলে ছিজনেল আমি মনসুন চিষ্টেমটো দেখিবলৈ পাইছোঁ মনসুনৰ বতাহ মৌচুমী বতাহে আমাক বহুত বেছি প্ৰভাৱিত কৰে আমাৰ যিটো বিশেষকৈ যিহেতু আমাৰ ভাৰতৰ এতিয়া অধিকাংশ লোক কৃষিৰ লগত জড়িত আৰু কৃষিৰ কাৰণে এতিয়া কৃষক এজনৰ কাৰণে এতিয়া মৌচুমী বতাহে লৈ অনা যিটো আমাৰ মানে বৰষুণ এই বৰষুণে যথেষ্ট বেছি প্ৰভাৱিত কৰে আমি কি শস্য উৎপাদন কৰিম শস্য ভাল হ'বনে নহ'ব ইত্যাদি আৰু তাৰ লগতে কিছুমান লোকেল উইণ্ডছো আছে যেনেকৈ বৰদৈচিলাটো এটা লোকেল উইণ্ড হয়নে তেনেকুৱা জেগাই বেলেগ বতাহৰ পেটাৰ্ণ আমি দেখিবলৈ পাওঁ আৰু বতাহ বলে কিয় সেই কথাটো আমি আজি এই কথাত আলোচনা কৰিম বতাহ আমি জানো কিয় বলে হয়তো আপোনালোকে ইতিমধ্যে জানিছে যে কেতিয়াবা আপোনালোকে যদি পানী পেলাই দিছে পানীয়ে কি হয় যদি এটা ঢাল থাকে সেই ঢালৰ অনুসৰিয়ে পানীটো ওপৰৰ পৰা তললৈকে যায় ঠিক তেনেকৈ বতাহ যদিও নেকি বতাহটো আমি এনেকৈ এয়াৰ হয় আমি দেখি নাপাওঁ বা আমি ধৰিব নোৱাৰোঁ টেঞ্জিবল নহয় কিন্তু সিও একেই ধৰণে হাই প্ৰেছাৰ এৰিয়াৰ পৰা ল' প্ৰেছাৰ এৰিয়াৰলৈকে যায় আৰু এই বতাহটো যেতিয়া যায় এটা ধাৰাত যায় এটা ঢালত যায় তেতিয়া আমি বতাহটো আমি অনুভৱ কৰোঁ যদি আমি চুই চাব নোৱাৰোঁ কিন্তু আমি অনুভৱ নিশ্চয় কৰোঁ বতাহ এজাক মাৰিলে আমাৰ ঠাণ্ডা লাগে বা যদি কেতিয়াবা বতাহটো সদায় এনেকুৱা নহয় যে বতাহ আহিলে সদায় আমাৰ ঠাণ্ডাই লাগিব কেতিয়াবা বতাহজাক গৰমো হ'ব পাৰে ই ডিপেণ্ড কৰে যে বতাহজাক ক'ৰ পৰা আহিছে যদি পানীৰ ওপৰেদি আহিছে বতাহজাক তেতিয়া আমাক একদম ঠাণ্ডা লগাই যাব কিন্তু সেই বতাহজাক যদি গৰম জেগাৰ পৰা আহিছে তেনেহ'লে আমাক কি লগাব সি আমাক গৰম লগাব ঠিক তেনেকৈ এতিয়া ৱেষ্টাৰ্লি এতিয়া বতাহবিলাকৰ নাম আপোনালোকে মনত ৰাখিব যে বতাহৰ নাম সদায় ই ক'ৰ পৰা আহিছে তাৰ পৰা নিৰ্ধাৰিত হয় যদি ৱেষ্টৰ পৰা আহিছে তাৰ নাম হ'ব ৱেষ্টাৰ্লি যদি ইষ্টৰ পৰা পূবৰ পৰা আহিছে তেতিয়া তাৰ নাম হ'ব ইষ্টাৰ্লি চ' ৱেষ্টৰ পৰা অহা পশ্চিমৰ পৰা অহা ৱেষ্টাৰ্লি উইণ্ড এতিয়া ববলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ কাৰণে টেম্পাৰেচাৰ ৰাইজ হ'ব বুলি কৈছে মানে তাপমাত্ৰা বৃদ্ধি হ'ব ক'ত চেন্নাই নিচিনা জেগাত এতিয়া ইণ্টেৰিয়ৰ ৰিজনছ মে এক্সপিৰিয়েঞ্চ এবাভ নৰ্মেল হিট কণ্ডিশ্যনছ কিয় কৈছে ইণ্টেৰিয়ৰ ৰিজনছ মানে কি ইণ্টেৰিয়ৰ মানে হৈছে যেতিয়া কোষ্টৰ পৰা দূৰত যেতিয়া গুচি যোৱা যায় ইণ্টেৰিয়ৰ বুলি কয় আৰু ইণ্টেৰিয়ৰ ৰিজনছবিলাকৰ ভিতৰুৱা অঞ্চলবিলাকত বেছি গৰম পৰে কিয় কাৰণ পানীয়ে গৰমটো নিয়ন্ত্ৰণ কৰে যিমানে আমি ভিতৰলৈ যাম সেই নিয়ন্ত্ৰণ শক্তিটো কমি অহাৰ লগে লগে আমাৰ বতাহৰ যিটো গৰম আছে সেই গৰমটো বৃদ্ধি পাই গৈ থাকে আৰু এই উইণ্ড ছিষ্টেমটো বুজাটো অত্যন্ত গুৰুত্বপূৰ্ণটো হয়েই তাৰ লগতে বহুত ইণ্টাৰেষ্টিঙো হয় ঠিক আছে চ' আমি এই যে উইণ্ডবিলাক দেখিবলৈ পাওঁ আমি জানো যে হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ যায় কিন্তু সময়ে উইণ্ডৰ পেটাৰ্ণবোৰ বতাহবিলাক আমাৰ ছিজন ৱাইজ আমাৰ বতৰ বা আমাৰ ঋতুৰ অনুসৰি আমি বেলেগ বতাহ পাওঁ কিয় পাওঁ কাৰণ কি ঋতুবিলাক চেঞ্জ হয় একৰ্ডিং টু দ্য ছান আমি সূৰ্যৰ তাপটো পৃথিৱীত কেনেকৈ পৰিছে গোটেই মানে বছৰটোত সেই অনুসৰি আমি বেলেগ বতাহ পাওঁ কাৰণ কি সূৰ্যৰ তাপ অহাৰ লগে লগে টেম্পাৰেচাৰ আহে আৰু টেম্পাৰেচাৰে ইনফ্লুৱেঞ্চ কৰে প্ৰভাৱিত কৰে কি ধৰণৰ প্ৰেছাৰ হ'ব কাৰণ বেছি যেতিয়া ৰ'দ পৰিব বেছি গৰম হ'ব তাত আমি ল' প্ৰেছাৰ পাম য'ত বেছি ঠাণ্ডা হ'ব তাত হাই প্ৰেছাৰ পাম হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে আমি বতাহ বলা দেখিবলৈ পাওঁ আৰু এইটো কাৰণে আমি বেলেগ উইণ্ডছ গোটেই বিশ্বতেই দেখিবলৈ পাওঁ হয়তো আপোনালোকে
শুনিছে প্ল্যানেটাৰী উইণ্ডছৰ কথা প্ল্যানেটাৰী উইণ্ডছবিলাক মানে গোটেই বিশ্বৰ কিছুমান বতাহ আছে যিবিলাক পাৰ্মানেণ্ট উইণ্ডছ বুলিও কয় আপোনালোকে এই ডায়েগ্ৰামটোত চাওক ইয়াত আপোনালোকে দেখিবলৈ পাব পোলাৰ ইষ্টাৰ্লিছ ৱেষ্টাৰ্লিছ নৰ্থ ইষ্ট ট্ৰেড উইণ্ডছ সাউথ ইষ্ট ট্ৰেড উইণ্ডছ আৰু ৱেষ্টাৰ্লিছ ইষ্টাৰ্লিছ এইবিলাক হৈছে আমাৰ গোটেই পৃথিৱী বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে আমি তাপমানটো পাওঁ আমি সূৰ্যৰ পৰা আৰু সেই অনুসৰি আমাৰ বিশ্বৰ বেলেগ বেলেগ অংশ বেলেগ বেলেগ ধৰণে ইয়াৰ তাপমাত্ৰা বৃদ্ধি হয় বা কমিব পাৰে আৰু সেই অনুসৰি প্ৰেছাৰ কমিব পাৰে বাঢ়িব পাৰে আৰু সেই অনুসৰি বতাহো বলা আৰম্ভ কৰে আৰু এইখিনি আপোনালোকে ভালদৰে বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ বিশেষকৈ আমাৰ ভাৰতৰ কাৰণে মনসুন যিহেতু অতি গুৰুত্বপূৰ্ণ মনসুনৰ গোটেই প্ৰক্ৰিয়াটো এই মৌচুমী বতাহ কিয় বলে সেই প্ৰক্ৰিয়াটো আপোনালোকে জনাটো বহুত গুৰুত্বপূৰ্ণ এই মৌচুমী বতাহ আৰবিয়ান সাগৰৰ পৰা বে অফ বেংগল আৰু বে অফ বেংগলৰ পৰা লেণ্ড অভিমুখে বা আমাৰ ভূমিৰ অভিমুখে যাত্ৰা কৰে আৰু ইয়াৰ দ্বাৰাই আমি ৭৫% আমি ভাৰতবৰ্ষৰ ৭৫% আমি বৃষ্টি বা আমাৰ বৰষুণ আমি মৌচুমী বতাহৰ পৰা পাওঁ কাৰণ মই ইতিমধ্যে কৈছোঁ ইয়াৰ লগত জড়িত হৈ আছে তাপমাত্ৰা ইয়াৰ লগত জড়িত হৈছে প্ৰেছাৰ আমাৰ যেতিয়া ছান বা সূৰ্যৰ ৰশ্মিটো পৰে তেতিয়া লেণ্ড বা যিকোনো মানে সলিড বস্তু আপোনালোকে চাব যদি আপুনি মেটেল এটা লয় বহুত বেছি সোনকালে গৰম হ'ব আৰু বহুত সোনকালে ই ঠাণ্ডাও হৈ যায় আৰু সেই কাৰণে ইয়াত যেতিয়া হিট পৰে তেতিয়া লো প্ৰেছাৰ হয় আৰু লো প্ৰেছাৰ ওচেনত আমি জানো ঠাণ্ডা জেগাত হাই প্ৰেছাৰ হয় আৰু সেই কাৰণে হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰলৈকে বতাহ বলে আৰু যিটো কাৰণত যেহেতু ওচেন বা সাগৰৰ পৰা সেই বতাহটো আহিছে সাগৰৰ পৰা ই মইশ্চাৰ কঢ়িয়াই আনে বা ই বাষ্প কঢ়িয়াই আনে এই বাষ্পৰ কাৰণে আমি কি দেখিবলৈ পাওঁ আমি বৰষুণ দেখিবলৈ পাওঁ ঠিক আছে এতিয়া এই ৱেষ্টাৰ্লি ইষ্টাৰ্লি আৰু বেলেগ বেলেগ লোকেল উইণ্ডছ আমি দেখিবলৈ পাওঁ গোটেই ভাৰতবৰ্ষত এতিয়া কেইদিনমানৰ পিছতে হট ড্ৰাই উইণ্ড লু আৰম্ভ হ'ব দিল্লী হাৰিয়ানা এইফালে আৰু চি ব্ৰিজ লেণ্ড ব্ৰিজটো কি হয় ওচৰতে আপোনাৰ সাগৰ থাকিলে সাগৰৰ পৰা এটা সময়ত আমাৰ ঠাণ্ডা বতাহ আহে আৰু গৰম বতাহটো আমাৰ লেণ্ডৰ পৰা সাগৰলৈ যায় সাগৰৰ ওচৰত আমি এই ইফেক্টটো দেখিবলৈ পাওঁ দিনত আৰু ৰাতিত ঠিক তেনেকৈ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সেছ এইখিনি উইণ্টাৰ ৰেইনফল যিখিনি নৰ্দাৰ্ণ ইণ্ডিয়াত আমি দেখিবলৈ পাওঁ কেতিয়াবা খেতিও নষ্ট কৰে সেইটো হয় ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেন্সৰ কাৰণে ইয়াৰ ওপৰত আপোনালোকে বিতংভাৱে আমাৰ ক্লাছেছ কৰিশ্মা মেমৰ ক্লাছেছখিনি আপোনালোকে চাব পাৰে য'ত মেমে বহুত গুৰুত্ব সহকাৰে গোটেইখিনি বস্তু বুজাই দিছে এতিয়া ডিফাৰেঞ্চিয়েল হিটিং পেটাৰ্ণ আটাইতকৈ গুৰুত্বপূৰ্ণ উইণ্ডৰ ক্ষেত্ৰত বুজিবলৈ হ'লে আপোনালোকে তাপমাত্ৰা বুজিব লাগিব তাপমাত্ৰাৰ লগত জড়িত প্ৰেছাৰ বুজিব লাগিব আৰু প্ৰেছাৰবিলাক কেনেকৈ সলনি হৈছে বা তাপমাত্ৰা কেনেকৈ সলনি হৈছে ইটোৱে সিটোক কেনেকৈ প্ৰভাৱিত কৰিছে তাৰ পৰাই গোটেই উইণ্ড ছিষ্টেমটো আমাৰ ইনফ্লুৱেঞ্চ হৈ থাকে ইয়াত বহুখিনি কথা আছে এই গোটেইখিনি কথা আমি 10-15 মিনিটৰ ক্লাছত আমি শেষ কৰিব নোৱাৰোঁ আপোনালোকক অনুৰোধ থাকিলে এইখিনি বস্তু আপোনালোকে ভালকৈ এইখিনি হৈছে ষ্টেটিক যিটো বস্তু আপোনালোকে কাৰেণ্ট এফেয়াৰ লগত জড়িত কৰিব লাগিব যিটো APSC বা UPSC প্ৰিপাৰেশ্যনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এতিয়া তামিলনাডুৰ টেম্পাৰেচাৰ বাঢ়িব বুলি এটা নিউজ আহিছে তাৰ লগে লগে আপোনালোকে কিন্তু কিয় বাঢ়িছে কোনটো বতাহ বলিছে কিহৰ লগত ই জড়িত এই গোটেইখিনি লিংক কৰিবলৈ পাৰিব লাগিব ওকে কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন বহুবাৰ সুধিছে 2017 চনত এটা প্ৰশ্ন আহিছিলে যে মনসুনৰ লগত জড়িত বা মৌচুমী বতাহ এটা মনসুনৰ লগত প্ৰায় জিঅ'গ্ৰাফি প্ৰশ্ন আপোনালোকে দেখিবলৈ পায় আৰু মনসুনটো হৈছে এটা হাই ইল্ডিং টপিক মানে এইটো আপোনালোকে যদি ভালকৈ বুজে আৰু ইয়াক ভালকৈ আয়ত্ত কৰে দেখিব যে প্ৰায়ে ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে প্ৰিলিমছত মেইনছত কিয় হাই ইল্ডিং টপিক এইটো কাৰণে কাৰণ ভাৰতবৰ্ষৰ ৭৫% আমি ৰেইন বা বৃষ্টি বা বৰষুণ আমি মৌচুমী বতাহৰ কাৰণে পাওঁ আৰু মৌচুমী বতাহৰ এই বৰষুণে আমাৰ কৃষি যিটো সেক্টৰ আছে বা আমাৰ এগ্ৰিকালচাৰ সেক্টৰটো অতি গুৰুত্বভাৱে ইয়াক প্ৰভাৱিত কৰে মৌচুমী বতাহত যদি কিবা খেলিমেলি হয় মনসুন ৰেইন বা বৰষুণ যদি কম হয় আমাৰ খেতিয়কসকলৰ ওপৰত বহুত ডাঙৰ প্ৰভাৱ পৰে আৰু খেতিয়কসকলৰ ওপৰত প্ৰভাৱ পৰিলে আমাৰ ইনফ্লেশ্যন ইকনমি বাঢ়িব পাৰে ইকনমিত এটা ডাঙৰ প্ৰভাৱ পৰিব পাৰে
সেইকাৰণে মনসুনৰ ওপৰত আপোনালোকে দেখিব UPSC প্ৰায়ে প্ৰশ্ন সোধে ঠিক তেনেকৈ APSC প্ৰশ্ন সোধে আৰু ইয়াত এই প্ৰশ্নটো সুধিছিলে যে ডিফাৰেন্সিয়েল হিটিং অফ ল্যান্ড এণ্ড সি ইজ আ ফেক্টৰ ডেফিনেটলি ডিফাৰেন্সিয়েল হিটটোৱে হৈছে আমাৰ বতাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানে এটা ফেক্টৰ আৰু ফেক্টৰটো হয় কিয় কাৰণ কি আমাৰ সূৰ্যৰ পৰা আমি গোটেই বছৰটোত বেলেগ বেলেগ ধৰণে তাপমান পাওঁ আৰু ই যেতিয়া আমাক ল্যান্ড বা ভূমিটোক বেছিকৈ হিট কৰে আৰু সাগৰৰ পৰা যেতিয়া বতাহটো ভূমিলৈ বয় তেতিয়া আমি দেখিবলৈ পাওঁ হাই প্ৰেছাৰ এৰিয়াৰ পৰা লো প্ৰেছাৰ এৰিয়ালৈ বয় তেতিয়া আমি এই বতাহ মৌচুমী বতাহটো দেখিবলৈ পাওঁ আৰু যেহেতু সাগৰৰ পৰা আহে ই নিজৰ লগত বাষ্প কঢ়িয়াই আনে আৰু বাষ্প কঢ়িয়াই অনাৰ কাৰণে আমি বৰষুণটো পাওঁ জেট ষ্ট্ৰীমছ এইবিলাক হয় হাই অল্টিটিউড উইণ্ডছ মানে কি আমি যদি এটা ঘৰ আপোনালোকে এটা ফ্লেট এটা ডাঙৰ ঘৰ কল্পনা কৰক তাত আপোনালোকে দেখিব একে ওপৰত কিছুমান ফ্লেটছ আছে একেবাৰে তলত কিছুমান ফ্লেটছ আছে ঠিক তেনেকৈ আমাৰ পৃথিৱীৰ এই অল্টিটিউডৰ ওপৰৰ অংশত কিছুমান বতাহ বলে আৰু তলৰ অংশত ছাৰ্ফেচত কিছুমান বতাহ বলে এই ওপৰত বতাহ বলা কিছুমান ওপৰত বলা কিছুমান বতাহ আছে তাৰে ভিতৰত আহে জেট ষ্ট্ৰীমছ আৰু এই জেট ষ্ট্ৰীমছটোও আমাক মনসুন বা মৌচুমী বতাহক বহুত গুৰুত্বভাৱে ইনফ্লুৱেঞ্চ কৰে এল নিনো আৰু লা নিনা এইটো এটা গুৰুত্বপূৰ্ণ ফেনমেনা যিটো আমাৰ মনসুন বা আমাৰ মৌচুমী বতাহক যথেষ্ট গুৰুত্বভাৱে প্ৰভাৱিত কৰে আৰু মনসুন ভাল হ'বনে নাই এল নিনোৰ বতৰ যেতিয়া হয় বা পেটাৰ্ণ যেতিয়া আমি দেখিবলৈ পাওঁ তেতিয়া আমি মনসুন বেয়া হোৱা দেখিবলৈ পাওঁ সেইকাৰণে এই তিনিওটাই মৌচুমী বতাহক ইনফ্লুৱেঞ্চ কৰে চ' আপোনালোকৰ বুজি পাইছেনে কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব জিঅ'গ্ৰাফিটো আপোনালোকে একদম ওপৰত ছাৰ্ফেচ বা একেবাৰে ওপৰে পঢ়িলে নহ'ব ইয়াৰ গভীৰতালৈকে গৈ বহুত বেছিও আপুনি PhD লেভেলৰলৈকে পঢ়িব নালাগে কিন্তু এটলিষ্ট ফেনমেনাটোনো কি হয় যিটো হৈ আছে যে বতাহটো বলি আছে আমি ওচৰে পাজৰেনো কি হৈ আছে ইয়াৰ আপোনালোকে চাইণ্টিফিক কজ কি কাৰণ হৈছে সেই কাৰণসমূহ ভালকৈ যুক্তি সহকাৰে বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ অ'কে ইয়াৰ মেইনছৰ কুৱেশ্যন আপোনালোকৰ মনসুনৰ ওপৰত প্ৰায় আহি থাকে GS পেপাৰ 1ৰ লগত ঠিক আছে কাৰণ GS পেপাৰ 1তে আমি জিঅ'গ্ৰাফিটো সন্নিৱিষ্ট হৈ আছে আৰু মনসুনৰ কথা কৈছে যে ইট ইজ আ কমপ্লেক্স ইণ্টাৰপ্লে অফ ভেৰিয়াছ এটমছফেৰিক এণ্ড অ'চেনিক ফেক্টৰ্ছ এই মৌচুমী বতাহৰ লগত বহুকেইটা মানে ফেক্টৰ্ছ জড়িত হৈ আছে আমাৰ এটমছফিয়াৰ আমাৰ বায়ুমণ্ডলৰ আৰু তাৰ লগতে আমাৰ সাগৰীয় যিখিনি ফেক্টৰ্ছ আছে তাৰ ডিছকাছ দ্য ৰোল অফ উইণ্ড ছিষ্টেমছ প্ৰেছাৰ ভেৰিয়েশ্যন গ্ল'বেল ক্লাইমেটিক ফেনমেনা ইন ইনফ্লুৱেঞ্চিং ইণ্ডিয়ান মনসুন এতিয়া আমাৰ বেলেগ বেলেগ উইণ্ডছবিলাক যে গোটেই পৃথিৱীত মানে বলি থাকে তাৰ লগতে প্ৰেছাৰবিলাক যে সলনি হৈ থাকে আৰু গ্ল'বেল গোটেই বিশ্বৰ ক্লাইমেট বা বতৰৰ লগত আমাৰ মৌচুমী বতাহ কেনেকৈ জড়িত হৈ আছে ইয়াৰ ওপৰত আলোকপাত কৰা তাৰমানে আপোনালোকে বুজিব পাৰিছে যে এই উত্তৰটো লিখিবলৈ হ'লে আপোনালোকৰ কনচেপ্ট কিমান সুন্দৰকৈ ক্লিয়াৰ হ'ব লাগিব okay coming to the last news that is পশ এক্ট এই আইনখনৰ বিষয়ে মই আগতেও আলোচনা কৰিছোঁ আৰু আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ছোৱালীয়েতো উইমেনেতো এই কথা জানিবই লাগে যে নিজৰ কৰ্মস্থলীত তেওঁলোকে কি সুবিধা পাব লাগে নিজৰ সুৰক্ষাৰ কাৰণে আত্মৰক্ষাৰ কাৰণে বিশেষকৈ সেক্সুৱেল তেওঁলোকৰ যিটো মানে বেলেগ বেলেগ সমস্যাৰ লগত যৌন নিৰ্যাতনৰ সমস্যাৰ লগত তেওঁলোকে ভুগিবলগীয়া হয় তাৰ লগতে পুৰুষেও কিন্তু সমানে ইয়াৰ ওপৰত অৱগত হ'ব লাগে কাৰণ এটা সৰু ভুলে আপোনাৰ চাকৰি যোৱাব পাৰে সেইকাৰণে এই যিখন আইন আছে এই আইনখন অতি গুৰুত্ব সহকাৰে আমাৰ পুৰুষ মহিলা উভয়ে এই বিষয়ে জানিব লাগে আৰু পঢ়িব লাগে এতিয়া পশ এক্টখন আহিছিলে 2013 চনত আৰু ইয়াত কি কোৱা হৈছে কিয় আহিলে সেই কথা জানিম বিশাখা ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান 1997ৰ এটা কেছ আছিলে তাৰ পিছত সুপ্ৰিম কোৰ্টে কৈছিলে ষ্টেটক আমাৰ গভৰ্ণমেণ্টক কৈছিলে যে তোমালোকে গাইডলাইনছ বনোৱা যে ৱৰ্ক প্লেচ বা যিকোনো কৰ্মস্থানত এগৰাকী মহিলাৰ কাৰণে কি সুবিধা নিৰাপত্তাৰ কাৰণে থাকিব লাগে আৰু কেনেকুৱা ধৰণে এগৰাকী মহিলাই কৰ্মস্থানত নিৰাপত্তা মানে ফিল কৰিব লাগে সিকিউৰড ফিল কৰিব লাগে
তাৰ কাৰণে কনষ্টিটিউচনেল বেচিছ আছে আমাৰ ৰাইট টু ইকুৱেলিটি আছে, সেইটো আমাৰ মৌলিক অধিকাৰ, সকলোৱে সমানভাৱে আমি এই দেশত জীয়াই থকাৰ অধিকাৰ আমি লাভ কৰিছোঁ। তাৰ লগতে জীয়াই থকা ৰাইট টু লাইফ, প্ৰত্যেকজন মানুহে জীয়াই থকাৰ অধিকাৰ উইথ ডিগনিটি, মান মৰ্যাদা সহ। কোনোবাই যদি বেয়া ৰিমাৰ্কছ কৰিছে, কোনোবাই যদি আমাক বেয়াকৈ কৈ দিছে, আমাৰ ছেক্সুৱেল কিবা বেয়া ইংগিত দিছে, তেনেহ'লে এগৰাকী মহিলাৰ যিটো মান মৰ্যাদা আছে তাত বহুত ডাঙৰ আঘাত পায়। আৰু সেইকাৰণে এই আইনখন 2013 চনত, মনত ৰাখিব 2013 চনত পশ এক্টখন আমাৰ কাৰ্যকৰী কৰা হ'ল। এতিয়া এই এক্টখনে কি কয়? এই এক্টখনে কয় যে প্ৰত্যেকগৰাকী মহিলাই কাম কৰি থকা যিটো কৰ্মস্থান আছে সেই কৰ্মস্থানত ছেফ ছিকিউৰ তেওঁ ফিল কৰিব লাগিব। প্ৰটেকশ্যন এগেইনষ্ট ছেক্সুৱেল হেৰাছমেণ্ট, কোনো যাতে এগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলাব নোৱাৰে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু গ্ৰিভান্স ৰিড্ৰেছেল, তেওঁ যদি এনেকুৱা কিবা হৈছে তেনেহ'লে তাৰ কাৰণে তেওঁক সুবিধা প্ৰদান কৰিব লাগিব। ঠিক আছে? আৰু এইটো মনত ৰাখিব, কেৱল যে গভৰ্ণমেণ্ট অফিচেছবিলাকতে কাৰ্যকৰী হ'ব তেনেকুৱা নহয়, যিবিলাক নন গভৰ্ণমেণ্ট আনঅৰ্গেনাইজ ছেক্টৰো আছে তাতো ই কাৰ্যকৰী হ'ব। অ'কে? আৰু ইয়াত কি কথা লিখা আছে আটাইতকৈ গুৰুত্বপূৰ্ণ, পুৰুষ মহিলা উভয়ে জানিব লাগে। ফিজিকেল কণ্টেক্ট বা এডভান্স কোনোবাই যদি কৰিব বিচাৰিছে, ফিজিকেলি চুব বিচাৰিছে, ছেক্সুৱেলি কালাৰ্ড ৰিমাৰ্কছ যদি কোনোবাই দিছে, ইনফেক্ট এগৰাকী মহিলাই কি পিন্ধি আহিছে তাৰ ওপৰতো এজন পুৰুষে কোনো ধৰণৰ মন্তব্য দিব নোৱাৰে। এই আইনখনে সেইটো কয়। ভাল লাগিছে বুলিও ক'ব নোৱাৰে, বেয়া লাগিছে বুলিও ক'ব নোৱাৰে। এই কথাটো যাতে প্ৰত্যেকগৰাকী মহিলাই জানিব লাগে আৰু প্ৰত্যেকগৰাকী পুৰুষে জানিব লাগে। ডিমাণ্ড ফৰ ছেক্সুৱেল ফেভাৰ্ছ, যে আপুনি মোক এইটো দিয়ক, মই আপোনাক এইটো দিম, এই কুইড প্ৰ' কো, এইবিলাক যি ধৰণৰ ব্যৱস্থাপনা, বিশেষকৈ যিসকল ওপৰৰ স্থানত, ওপৰৰ মহলত যিসকল লোকে কাম কৰে, তেওঁলোকে জুনিয়ৰৰ পৰা এনেকুৱা ধৰণৰ ফেভাৰ্ছ খোজা আমি প্ৰায় দেখিবলৈ পাওঁ। পৰ্নগ্ৰাফি ভিডিঅ' যদি শ্বেয়াৰ কৰিছে, দেখুৱাইছে, যদি কিবা অশ্লীল ফটো দেখুৱাইছে, ভাৰ্বেল, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ, ভাৰ্বেল এণ্ড নন ভাৰ্বেল কণ্ডাক্ট, কেতিয়াবা মুখেৰে একো নকৈও যদি কোনোবাই বেয়াকৈ অশ্লীল ইংগিত দিয়ে, চকুৰে দিয়ে, বিভিন্ন হাতৰ ভংগীমাৰে দিয়ে, তেতিয়াও এজন মানুহ এই আইনখনৰ অধীনত তেওঁ ফচিব পাৰে। আৰু ইয়াৰ কাৰণে ডিজিটেল হেৰাছমেণ্ট বা এগৰাকী মহিলাই এই যিবিলাক ডিজিটেল হেৰাছমেণ্ট ফেচ কৰে, যেনেকৈ ভিডিঅ' কল, মেছেজ, ইমেইলৰ জৰিয়তেও যদি তেওঁক এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰা হৈছে, তেতিয়াও এই আইনখনে সেই মানুহজনৰ ওচৰত যথোচিত শাস্তি প্ৰদান কৰাৰ কিছুমান প্ৰিমাইচেছ দিয়ে। এতিয়া ইয়াৰ ৱৰ্ক প্লেচ বুলি ক'লে, আমি কৰ্মস্থান বুলি ক'লে অফিচ স্পেচটোৱে কেৱল নুবুজায়। এই কৰ্মস্থানত কি পৰে? অফিচ প্ৰিমাইচটো ডেফিনেটলি পৰে। ট্ৰান্সপৰ্টেশ্যন, গাড়ীত আহোঁতে যদি কেনেবাকৈও এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ হৈছে, এনি প্লেচ ভিজিটেড ডিউৰিং ৱৰ্ক, এগৰাকী যেনেকৈ নাৰ্ছে কেতিয়াবা ভেকচিনৰ কাৰণে, পলিঅ'ৰ কাৰণে বেলেগ বেলেগ জেগালৈ যায়, আৰু সেই সময়তো যদি তেওঁৰ ওপৰত দুৰ্ব্যৱহাৰ হৈছে, তেনেহ'লে সেইটোক ৱৰ্ক প্লেচ বুলিয়েই কোৱা হ'ব। ৱৰ্ক ফ্ৰম হোম কৰি থাকোঁতেও ঘৰত ভাৰ্চুৱেল প্লেটফৰ্মছত এই গোটেইখিনি জেগাক কনচিডাৰ কৰা হৈছে ৱৰ্ক প্লেচ বুলি। অ'কে? আৰু ইয়াৰ কাৰণে জুডিচিয়াৰীয়ে সদায় মাত পাতি আহিছে আৰু কৈছে যে এই আইনখনে কি কৈছে যে প্ৰত্যেকটো অফিচত এটা ইণ্টাৰনেল কমপ্লেইণ্টছ কমিটি থাকিব লাগে। যে এই কমিটিখনত কোন থাকিব? এগৰাকী প্ৰিচাইডিং অফিচাৰ থাকিব, দুগৰাকী এমপ্লয়ী থাকিব আৰু এগৰাকী বেলেগ NGOৰ মেম্বাৰো থাকিব। আৰু এই কম্পজিশ্যনটোৰ এই ইণ্টাৰনেল কমপ্লেইণ্টছ কমিটিত যিগৰাকী ভুক্তভোগী মহিলা, সেই ভুক্তভোগী মহিলাই গৈ পেলাই তাত কমপ্লেইন দিব পাৰিব। আৰু লোকেল কমপ্লেইণ্ট কমিটিও বহুখিনি আনঅৰ্গেনাইজ ছেক্টৰৰ কাৰণে এষ্টাব্লিছ কৰা হয়। এতিয়া এইটো অতি গুৰুত্বপূৰ্ণ, শি বক্স বুলি এটা আমাৰ ছেক্সুৱেল হেৰাছমেণ্ট ইলেক্ট্ৰনিক বক্স অনলাইন প্লেটফৰ্ম ৰখা হৈছে, য'ত মহিলাগৰাকীয়ে অনলাইন কমপ্লেইণ্ট প্ৰদান কৰিব পাৰিব। ছিংগল উইণ্ড' কমপ্লেইণ্ট ছিষ্টেম হয়, ডাইৰেক্টলি ফৰৱাৰ্ডিং টু অথৰিটিজ হ'ব, যাৰ অথৰিটি যাক ক'ব লাগে সেই কথা জনোৱা হ'ব। মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন, ইয়াত প্ৰত্যেকটো অৰ্গেনাইজেশ্যনৰ মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব শি বক্সত। ঠিক আছে?
যাতে এইখিনি কথা কিয় গুৰুত্বপূৰ্ণ কথাখিনি এইটো কাৰণে গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মহিলাৰ ৱৰ্ক প্লেচ বা আমাৰ লেবাৰ ফ'ৰ্চত পাৰ্টিচিপেশ্যন যিটো ৰেট আছে এই হাৰটো অতিকৈ কম 25% মহিলাহে ওলাই আহিছে যে মোক কৰ্মসংস্থাপন লাগে বুলি ক'বলৈ তেওঁলোক কৰ্মসংস্থাপিত হৈছে আৰু এইসকল মহিলাক যদি আমি সুৰক্ষিত অনুভৱ নকৰাওঁ বা তেওঁলোকে নিৰাপত্তাহীনতাত ভোগে তেওঁলোকে কৰ্মস্থানলৈ আহিবলৈ যদি সংকোচ কৰে আমাৰ অৰ্থনীতি আমাৰ সেলফ ৰেসপেক্ট এই গোটেইখিনিতে এটা ডাঙৰ প্ৰভাৱ পৰে সো এইখিনিৰ ওপৰত আমাৰ মানে যথেষ্ট আমাৰ জ্ঞান থাকিব লাগে প্ৰত্যেকগৰাকী মহিলা আৰু পুৰুষৰ ইউপিএসসি 2017 চনত এটা কোৱেশ্চন আহিছিলে ফান্ডামেন্টাল ৰাইটস আমাৰ মহিলাসকলৰ কাৰণে কি আছে ফান্ডামেন্টাল ৰাইটস পুৰুষ মহিলা সকলোৰে কাৰণে একেই হয় হয়নে মৌলিক অধিকাৰ হয় ৰাইট টু ইকুৱেলিটি আছে ৰাইট এগেইনষ্ট ডিসক্ৰিমিনেশ্যন যে আমাক কোনো মহিলা বুলি আমাক ডিসক্ৰিমিনেট নকৰিব বৈষম্যতা আমাৰ লগত নানিব ৰাইট টু লাইফ এণ্ড ডিগনিটি এই গোটেই কিটাই আছে আমি ডেফিনেটলি জানো এতিয়া মেইনছত ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে আমাৰ ৱৰ্ক প্লেছত ইফেক্টিভ লজ আছে কিন্তু লজবিলাক থাকিলেই নহব আইন থাকিলেই নহব এই আইন আমি কাৰ্যকৰী কৰিব পাৰিব লাগিব এই ক্ষেত্ৰত পশ আইনখন যিখন 2013 চনত আহিছিলে আমি কেনেকৈ ইনষ্টিটিউচনেল একাউণ্টেবিলিটি যিটো অনুষ্ঠান আছে বা যিটো প্ৰতিষ্ঠান আছে তাক কেনেকৈ জবাবদিহি কৰিব পাৰোঁ সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেই গোটেই কথাখিনি গুৰুত্বপূৰ্ণ হৈ পৰে উইথ ৰেসপেক্ট টু একাউণ্টেবিলিটি কেনেকৈ জবাবদিহি কৰিব পৰা যায় আৰু প্ৰত্যেকটো ৱৰ্ক প্লেচ প্ৰত্যেকটো কৰ্মস্থান কেনেকৈ জেণ্ডাৰ সেনসিটিভ হয় এগৰাকী মহিলা আৰু মহিলাৰ লগতে এগৰাকী ট্ৰান্সজেণ্ডাৰো যদি কাম কৰিবলৈ আহিছে তেওঁকো সুৰক্ষিত আৰু তেওঁকো সেফ আৰু সমান অধিকাৰ সমতাপূৰ্ণ সমতা থকা এখন ৱৰ্ক প্লেচ আমি প্ৰদান কৰাটো সকলোৰে দায়িত্ব It is one of my favorite quotes from Winston Churchill, the British United Kingdom Prime Minister asile teo koisile je success is not final ami kitao kobo noaru je safalata ai safalata yar uporot aru eku nai yar pisot aru eku nai failure amar karone fatal hobo nalage eta failure ba eta bhul ba jikono dhoroner jodi ami olopman thomuki robologia hoise hetu fatal nohoy ama hek kori dibo nuare it is the courage to continue that counts ami continue kori jaboi lagibo ami shoktihali bhabe nijor kormo kori agbahi jaboi lagibo with this beautiful quote we end today's session thank you so much